নমস্কাৰ আজি 30 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ সাউথ আফ্ৰিকাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছে ভাৰত 7 ৰানত জয়লাভ কৰিছে ভাৰতে 13 বছৰৰ মূৰত বিশ্বকাপত জয়লাভ কৰিছে ভাৰতে প্ৰথমে বেটিং কৰি 20 ওভাৰত 176 ৰান কৰি 7 উইকেট হেৰুৱাইছিল ভাৰতে তাৰ পাছত বেটিং কৰি 20 ওভাৰত 169 ৰান কৰি 8 উইকেট হেৰুৱাই পৰাস্ত হৈছে সাউথ আফ্ৰিকা দ্বিতীয়বাৰলৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে ভাৰতে এই মুহূৰ্তত স্ক্ৰিনত আপোনালোকক দেখুৱাইছো 1975 চনৰ পৰা 2024 চনৰ ভিতৰত কোন দলে কিমানবাৰ বিশ্বকাপৰ খিতাপ দখল কৰিছে অস্ট্ৰেলিয়াই 5 বাৰকৈ 6 বাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে 1987 1999 2003 2007 2015 আৰু 2023 ভাৰতবৰ্ষই 1983 2011 আৰু 2024 চনত বিশ্বকাপৰ ট্ৰফি লাভ কৰিছে টি20 ৱৰ্ল্ড কাপ বিশ্বকাপত জয়লাভ কৰাৰ পাছতে এটা দুখৰ খবৰ সমগ্ৰ ভাৰতৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে বিশ্বকাপ জয়ৰ পিছতে টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে বিৰাট কোহলীয়ে নৱপ্ৰজন্মক সুবিধা দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে কৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা এইখনেই মোৰ শেষৰ টি20 মেচ টি20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে বিৰাট কোহলীয়ে সমান্তৰালভাৱে ৰোহিত শৰ্মায়ো কৈছে যে ইয়াই হৈছে মোৰ অন্তিমখন টি20 ৱৰ্ল্ড কাপ যোৰহাটক ৰক্ষা কৰিব নোৱাৰা মন্ত্ৰী পীযুষ হাজৰিকাই সাম্প্ৰদায়িক মন্তব্যৰে টাৰ্গেট কৰিছে কাক ৰাজ্যত পুনৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ঘৃণাৰ বজাৰ খোলা আৰম্ভ কৰিছে বিজেপিয়ে নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে 3খন আসন লাভ কৰাত গাৰ জলত থাকিব পৰা নাই মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰীসকলেও সেই অসহ্য পুৰণি থাকিব নোৱাৰি যেন মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলেও পুনৰ আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি উল্লেখযোগ্য যে ধুবুৰীত বিজেপিৰ কথিত বুকুৰ কুতুম বদৰুদ্দিন আজমলৰ পৰাজয়ৰ বাৰুকৈ ভাগি পৰিছে মুখ্যমন্ত্ৰীৰ লগতে সতীৰ্থ মন্ত্ৰীসকলেও সেই কেঁচা ঘাটে আকৌ টেঙা তেল ঢালি দিলে নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ বিজয় ইফালে যোৰহাটত গৌৰৱ গগৈক ৰুদিব নোৱাৰি মুখলজাত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পীযুষ হাজৰিকা সহ সমগ্ৰ বিজেপিৰ নেতা মন্ত্ৰী লোকসভা নিৰ্বাচনৰ এই জ্বলন পূৰণ কেঁচা তিতা সহ্য কৰিব নোৱাৰি হে এতিয়া মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকায়েও উকালি দিছে নিকৃষ্ট সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি মন্ত্ৰী অশোক সিংঘালৰ এক বিস্ফোৰক মন্তব্য নগাঁও ধুবুৰীত কংগ্ৰেছৰ বিজয়ৰ পিছতে বিশেষ সম্প্ৰদায়ৰ লক্ষ্য হৈছে অসমীয়া কিশোৰী যুৱতী মাজবাটৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই ঢেকিয়াজুলিত সংঘটিত হৈছে ইটোৰ পিছত সিটো যুৱতী কিশোৰী নিৰ্যাতনৰ ঘটনা এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে লক্ষ্য কৰি লৈছে খিলঞ্জীয়া অসমীয়া কিশোৰী যুৱতীক শোণিতপুৰত সংঘটিত ধাৰাবাহিক যুৱতী কিশোৰীৰ নিৰ্যাতনৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে দল সংগঠনক এনে ঘটনাৰ বিৰুদ্ধে মাৰ বান্ধি ৰাজপথলৈ ওলাই আহিছে দল সংগঠন ঘটনাৰ লগত জড়িত লোকক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ প্ৰথমতে জিলাখনৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত সংঘটিত হৈছে 15 বছৰীয়া ছাত্ৰীৰ ধৰ্ষণ কাণ্ড এই ঘটনাৰ পিছত ঠেলামৰা তেলিয়া গাঁৱত সংঘটিত হৈছিল আন এগৰাকী যুৱতীক নিৰ্যাতনৰ ঘটনা এই কাণ্ডসমূহ সমগ্ৰ ঢেকিয়াজুলি অঞ্চলত উত্তেজনা সৃষ্টি কৰাৰ মাজতে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ এগৰাকী কলিজীয়া ছাত্ৰীক পুনৰ এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে বাটত আগভেটি ধৰি অশালীন মন্তব্য কৰা এক ঘটনা পোহৰলৈ আহে অভিযোগ মতে টিউলিপ চাহ বাগিচাৰ ছাত্ৰীগৰাকীক পুৱাৰ ভাগত কলেজলৈ যোৱাৰ পথত যুৱকজনে অশালীন মন্তব্য কৰাৰ পাছত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত যুৱকজন সেই স্থানৰ পৰা পলায়ন কৰে যোৱা শনিবাৰে সংঘটিত হৈছে এই ঘটনা এই ঘটনাত ভীতিগ্ৰস্ত হৈ ছাত্ৰীগৰাকীয়ে কেইবাদিনো কলেজলৈ যোৱা নাছিল
পিছত শুকুৰবাৰে ছাত্ৰীগৰাকীৰ পিতৃয়ে ঢেকিয়াজুলি আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এই ঘটনাক তীব্ৰ গৰিহণা দিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মিধাই। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুকলি আকাশৰ তললৈ আহিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। এই সন্দৰ্ভত ৰাঁচীত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত 3খন লোকসভা আসন হেৰুৱাৰ পিছত বিজেপিৰ নেতাসকলে কঁকালত টঙালি বান্ধিছে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে। উক্ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে ৰাঁচীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাঁচীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ জ্যেষ্ঠ জনজাতীয় নেতাসকলক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰে। বিজেপিৰ ST মৰ্চাৰ সভাপতি সমীৰ ওৰাঙক সাক্ষাৎ কৰাৰ পিছত ডক্টৰ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে হেমন্ত সোৰেনৰ জামিন সন্দৰ্ভত সোধা কেতবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন সন্দৰ্ভত ডক্টৰ শৰ্মাই কয় যে প্ৰতিদিনে বহু লোক কাৰাগাৰলৈ যায় আৰু প্ৰতিদিনে বহু লোকে জামিন লাভ কৰে। ইয়াৰ হিচাপ ৰখাটো বিজেপিৰ কাম নহয়। হেমন্ত সোৰেনৰ গ্ৰেপ্তাৰৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগৰ সন্দৰ্ভত তেওঁ কয়, যদিহে ঝাৰখণ্ডত একো দুৰ্নীতি হোৱা নাছিল তেন্তে এই অভিযোগ সত্য, কিন্তু দুৰ্নীতিৰ শীৰ্ষত আছে ঝাৰখণ্ড আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী। অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে ৰাজ্যখনত, প্ৰশ্ন কাকত ফাদিল হৈ আছে। তেওঁ লগতে কয় যে ঝাৰখণ্ডত অনুষ্ঠিত লোকসভা নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোট দি ৰাইজে বুজাই দিলে যে ইয়াৰ জনসাধাৰণ চৰকাৰক লৈ সুখী নহয়। ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰীগৰাকীয়ে কয় যে অনুপ্ৰৱেশ আৰু লাভ জেহাদ বন্ধ কৰাটো বিজেপি দলৰ মৌলিক কৰ্তব্য। তেওঁ লগতে কয়, কোনেও অন্যায়ভাৱে অনুপ্ৰৱেশ কৰি ইয়াৰ জনজাতীয় ছোৱালীক বিয়া কৰাব নালাগে, ইয়াক বন্ধ কৰিব লাগিব। এই বিষয়টো বিজেপিৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঝাৰখণ্ডত মন্তব্য কৰে ডক্টৰ শৰ্মাই। শৰ্মাই লগতে কয় যে ঝাৰখণ্ডৰ মূল সমস্যা হৈছে নিবনুৱা, উন্নয়ন আৰু অনুপ্ৰৱেশ। তেওঁ লগতে কয়, ঝাৰখণ্ডৰ JMM কংগ্ৰেছ আৰু RJDৰ মিত্ৰজোঁট চৰকাৰ দুৰ্নীতিৰ শীৰ্ষত আছে। মূল বিষয়সমূহক লৈ ৰণনীতি প্ৰস্তুত কৰি এইবাৰ ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠন কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত কিয় ব্যৱস্থা নলয় DGPয়ে? সাধাৰণ জনতা আৰু মন্ত্ৰীৰ বাবে পৃথক আইন কানুন নেকি? লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত কিয় সাম্প্ৰদায়িক মন্তব্য বৃদ্ধি পাইছে বিজেপি নেতাৰ মুখত? আজি প্ৰশ্ন কৰিছে জগদীশ ভূঞাই। জগদীশ ভূঞাই কৈছে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ বহু নেতাই হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। দেশৰ জনসাধাৰণে এনেকুৱা ৰাজনীতি ভাল নাপায়, কিন্তু তাৰ পাছতো তেওঁলোকৰ মুনাফাৰ বাবে এনেধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কেলেংকাৰীত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক কৰায়ত্ব কৰি কঠোৰতম শাস্তিৰ দাবী আছুৰ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ সাধাৰণ সম্পাদক শংকুৰজ্যোতি বৰুৱা আৰু সভাপতি উৎপল শৰ্মাৰ। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৰ্ববৃহৎ অভিলেখ। টেষ্টত দক্ষিণ আফ্ৰিকাৰ 575 ৰানৰ অভিলেখ ভংগ কৰিলে ভাৰতে। টেষ্টৰ দ্বিতীয় দিনা 6 উইকেট হেৰুৱাই 603 ৰান সংগ্ৰহ কৰি অভিলেখ গঢ়িছে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে। নৰেন্দ্ৰ মোদীয়ে দেশখন ধ্বংস কৰিলে। বৰ্তমান সময়ত মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক, কিন্তু সকলোতকৈ জুৰুলা হৈছে গাঁৱৰ লোকসকল, যিসকলে প্ৰতিদিন কাম কৰি খাব লাগে। তেওঁলোকৰ ওপৰতহে বেছিকৈ প্ৰভাৱ পৰিছে এই মূল্য বৃদ্ধিৰ। বৰ্তমান সময়ত দৈনন্দিন ব্যৱহৃত শাক পাচলিৰ পৰা আদি কৰি চাউল দাইলৰ পৰা লৈ যিমানবোৰ খাদ্যৰ প্ৰয়োজন সকলোতে এতিয়া মূল্য বৃদ্ধি। গতিকে নৰেন্দ্ৰ মোদীয়ে দেশখনক ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ কংগ্ৰেছৰ।